নমস্কাৰ। মই আজি আৰু এটা কথা ক'ব আহিছোঁ আপোনালোকৰ ওচৰত। এটা কথা কওকচোন, আমাৰ ঘৰখন যেতিয়া আমি কিছু কাম আমি যেতিয়া এটা কথা এইখিনিতে বেলেগ এটা প্ৰকাৰে কম কথাটো, আমি সকলোৱে কি কৰোঁ, ঘৰখনত কেতিয়াবা কিবা এটা ঘৰখন শান্তিৰ কাৰণে আমি কি কৰোঁ, হয়তো কোনো ভকতক আমি হয়তো অকণমান ভকতৰ দ্বাৰা হয়তো নাম গোৱাই ভাত খুৱাওঁ বা কেতিয়াবা কি কৰোঁ, আমি মানে ঘৰখনৰ কাৰণে কিছুমান বছৰেকীয়া নাম কোৱা হয়, নাম পতা হয় এইটো এটা খুব ভাল লক্ষণ। কিন্তু এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ, পৃথিৱীত এনেকুৱা ব্যক্তি আছে, কিছু ব্যক্তি আছে হয়তো তেওঁলোকে সেইখিনি কৰিবলৈ অপাৰগ, তেওঁলোকৰ কৰিবলৈ হয়তো সেই শক্তিখিনি নাথাকে। তেওঁলোক কি হয় ভিতৰি কিছু কথা তেওঁলোক ডিপ্ৰেশ্যন হৈ যায়। কিয় হয় জানেনে? ভাবে যে মই এইখিনি কৰিব পৰা নাই, আমুক কৰিব পৰা নাই। এটা কথা কওঁ এইখিনিতে, যোনে কৰিব নোৱাৰে, যোনে কৰিব পাৰে এইটো ভাল কথা, বহুত ভাল কথা, বহুতে কৰি আছে, হয়নে? কৰি আছোঁ সকলোৱে, কিন্তু যোনে কৰিব নোৱাৰে তাৰ ওপৰতো এটা কথা আছে। যোনে কৰিব নোৱাৰে, মই এটা কথা কওঁ, আপুনি ভগৱানৰ ওচৰত সদায় সমৰ্পিত হওক, ভগৱানক নিজকে অৰ্পণ কৰি দিয়ক আৰু ভগৱানক কওক, যদি মই কৰিবলগীয়াও আছে সেইখিনি তুমি মোক কৰাই দিবা, আৰু যদি মই পৰাও নাই সেইখিনি তুমি চাবা মোক। আপুনি সদায় ভগৱানৰ ওচৰত সমৰ্পিত হওকচোন। আৰু এটা কথা কওঁ, এইখিনিৰ পৰা শান্তি পাবলৈ হ'লে ভগৱানে কি জানে? আপুনি জানেনে? আমাৰ ভগৱন্তই বহুত কিবা কিবি বিচাৰে, একো নিবিচাৰে, মাত্ৰ বিচাৰে আপুনি শান্তিৰে থকাটো, আপোনাৰ মনটো শান্ত, আপোনাৰ মনটো চফা হোৱাটো। সেইখিনি যদি আপুনি ঠিক কৰি ৰাখে নহয়, মই ভাবোঁ আপুনি যদি একো কৰিব পৰা নাই নহয়, আপুনি একো চিন্তাই নকৰিব, আপোনাৰ একো নহয়। মাত্ৰ এটা বস্তুৱে মনত ৰাখিব, সদায় প্ৰতিদিনেই ভগৱানৰ ওচৰত সমৰ্পিত হওক। প্ৰতিদিনেই পুৱাৰ সময়খিনিত, আৰু এটা কথা কৈ দিওঁ, এইখিনিতে পুৱাৰ সময়খিনিত মেডিটেশ্যন কৰাৰ টাইমত সদায় ভগৱানৰ ওচৰত সমৰ্পিত হওক, নিজৰ ঘৰখনক সমৰ্পিত কৰক, প্ৰতিটো বস্তু ভগৱানৰ ওচৰত অৰ্পণ কৰক। চাব, ভগৱানে আপোনাক শুদ্ধ ৰাস্তা দিব, মনত শান্তি দিব, সুখ দিব, চব দিব। আপোনাক কেনেকৈ মানে দুখৰ পৰা, কষ্টৰ পৰা আপোনাক বচাই লৈ যাব, আপুনি ভাবিবই নোৱাৰিব। সেইকাৰণে এটা কথাই কওঁ, মনত ৰাখক, কেতিয়াও মনত দুখ নকৰিব যে মোৰ আমুকটো নাই, তমুকটো নাই, মই বহুত কিন্তু নহয়। ভগৱানে একো নিবিচাৰে। ভগৱানে কি বিচাৰে? আপোনাৰ চফা মন, সৰলতা মন, শান্তি। মানুহক আপুনি কেতিয়াও দুখ নিদিব, এইটো এটা কৈ দিওঁ, এইখিনি ডাঙৰ কথা। মানুহক দুখ নিদিব, কষ্ট নিদিব, তেতিয়া আপুনি সদায় ভগৱানৰ হৈ থাকিব। ভগৱানৰ ওচৰত সদায় ভগৱানে আপোনাক লৈ দিয়ক। আৰু এটা কথা মনত ৰাখক, আপুনি কাৰ সন্তান? ভগৱানৰ সন্তান। ভগৱান কোন হয়? মোৰ পিতা হয়, আমাৰ পিতা হয় সেইকাৰণে সদায় পিতাৰ ওচৰত সমৰ্পিত হওক। পিতাৰ হাতখনত ধৰি, আঙুলিত ধৰিহে পাৰ হওক। সকলো জেগা পাৰ হ'বলৈ হ'লে ভগৱানৰ হাতত ধৰি লওক। চাব, ভগৱানে আপোনাক উঠাই লৈ যাব। ঠিক আছে। আৰু এটা কথা কৈ দিওঁ, ৰখিব, এই যে পূৰ্বপুৰুষৰ কিবা আমাৰ প্ৰব্লেম, কিবা পূৰ্বপুৰুষৰ কষ্ট, এনেই মানুহে বহুত কিবা কিবি কয়। সেইকাৰণে এটা কথাই কৈছোঁ, পূৰ্বপুৰুষৰ ওচৰত সদায় আপুনি ক্ষমা খোজক, ক্ষমা কৰি দিয়ক। কেতিয়াবা মানুহৰ ভুল ভ্ৰান্তি হ'ব পাৰে, একো ডাঙৰ কথা নহয়। আমি আগৰ জন্মত যি কৰি আছোঁ এইটো জন্মত সেইটোৱে ফল বুলি কয় সেইকাৰণে এটা কথা কৈছোঁ, সদায় পূৰ্বৰ পুৰুষক সদায় ক্ষমা খোজক। আপোনাক ক্ষমা কৰি দিবই 110% দিব। কৰি চাওক না। মই নিজে এইখিনি সদায় কৰোঁ, মেডিটেশ্যন কৰোঁ যে, তেতিয়া মই এইখিনি সদায় কৰোঁ, মই সদায় নিজে সমৰ্পিত হওঁ। পূৰ্বপুৰুষৰ ওচৰত সদায় মই ক্ষমা খোজোঁ। আপোনালোকে খুজি চাওকচোন, 21 দিনমান কৰি চাওকচোন, ধুনীয়া ৰিজাল্ট পাব। ঠিক আছে, আজিলৈ ৰাখোঁ। নমস্কাৰ।